অ' দাদা এইটো কেতিয়াৰ পৰা এনেকুৱা হৈছে? জন্মৰ পৰা। এইটো চৰকাৰৰ পৰা পাইছে নেকি? এইটো বেলেগে আনি দিছিল। বেলেগে দিছে? পইচা লৈছে নেকি? লোৱা নাই। এনেই দিছে আৰু মানে মৰম কৰি দিছে। ঘৰ ক'ত আপোনাৰ? এইটো বস্তু কি নাম কি আপোনাৰ? কুৰ্মী। সুভাষ কুৰ্মী। ঘৰ পৰিয়াল? আপোনালোক দুজনে? কেনেকৈ চলে? কাম চাম কৰোঁ বাগানত। আপুনি বাগানত কাম কৰে? কৰোঁ সেনেকৈ চলি আছোঁ আৰু। আপোনাৰ এইটো জন্মৰ পৰা? জন্মৰ পৰাই আছে বোলে। কিন্তু বিয়া হোৱা আজি 4 বছৰ হ'ল। আপুনি বিয়া হোৱা 4 বছৰ হ'ল? মাটি বাৰী খেতি বাতি আছে নে নাই? খেতি বাতি একদম পাৰে কাম কৰিব, কিন্তু মই যাব নিদিওঁ। কোদাল চোদাল মাৰিব পাৰে, চাহ বাগানত পুলি চুলি লগাব পাৰে, কিন্তু মই যাব নিদিওঁ। যাব নিদিওঁ। আপুনি যেনেকৈ পাৰে কষ্ট কৰি খুৱাই আছে আৰু। আজি গৈছিল, আজি যোৱা নাই কামত? আজি দেওবাৰ যে। দেওবাৰ বন্ধ থাকে। বাৰু যি কি নহওক ভাল লাগিল, মানে আপোনাৰ কথাখিনি ভাল লাগছে, এইটো কাৰণে ভাল লাগছে দাদা এনেকুৱা এটা অৱস্থাটো আপুনি যে দাদাক মানে নিজৰ সুধিলে মোকো ভাল লাগিলে। হয় হয় মোৰ স্বামীৰ পক্ষে আপুনি এটা দি দিলে হয় ভাল লাগিলে। হয় নাই ভাল 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 মই মানে খুচি হৈছোঁ এনেকুৱা কাৰণে। সেনেকৈ মই এইফালে আহিছিলোঁ দেখিলোঁ এখেতক এনেকৈ লৈ থকাত। বাৰু ঠিক আছে, মোৰ পৰা কিবা এটা দি দিওঁ আপোনালোকক হা, বেয়া পাব নেকি? মই যি পাৰোঁ তাৰমানে কি আৰু দাদাৰ কাৰণে অলপ সহায় কৰিছোঁ আৰু হা। ধন্যবাদ। এইখনো ল'ব, এইটো ল'ব। আপোনাৰ নামত মন্দিৰত 10 টকা বাৰু হ'ব, সেইটো মই নকওঁ, মই ধৰ্মৰ কথা নকওঁ দেই। কাৰণ কিয় নকওঁ জানা? আপুনি শুনক ভগৱানৰ নিচিনাকৈ ধৰ্ম হৈ পেলাই আমাক হেৰি কৰিলে। হয়, মন্দিৰত 10 টকা মন্দিৰৰ নামতে হ'ব ঠিক আছে, কিবা এটা আনি খাব। আৰু মই ধৰ্মৰ কথা নকওঁ দেই, এইটো কাৰণে নকওঁ। পৃথিৱীত মানুহ জীয়াই থাকিলে ধৰ্ম থাকিব। প্ৰথম আমি মানুহ জীয়াই থাকিব লাগিব, হয়নে? আপুনি মই মন্দিৰ মছজিদ বনাইছোঁ, কিন্তু তাত যদি যোৱা মানুহ নাই, মন্দিৰ মছজিদৰ কিবা কাম আছে নেকি? নাই। প্ৰথম মানুহ আমি সবলভাৱে জীয়াই থাকিব লাগিব। আপোনাৰ পেটত ভোক আছে, কিন্তু আপুনি মন্দিৰত গৈছা, কিন্তু আপোনাৰ মাইণ্ডটো ক'ত আছে, মনটো ক'ত আছে? পেটত। কেতিয়া মই কাম কৰিম, কেতিয়া মই পইচা আনিম, কেতিয়া মই বজাৰৰ পৰা খোৱা বস্তু আনিম, কেতিয়া মই ল'ৰা ছোৱালীকেইটা খুৱাব পাৰিম, নহয়নে বাৰু? এতিয়া ঠিক তেনেকুৱা কথা, মই ধৰ্মৰ কথা ক'বলৈ নাযাওঁ, কাৰণ মই ভাবোঁ এইবিলাক বেছি প্ৰয়োজন। ধৰ্মতকৈও এইবিলাক মানুহ হিচাপে চোৱাটো বেছি প্ৰয়োজন। ভগৱানেও সেইটোৱে বিচাৰে। ভগৱানে কোৱা নাই মোৰ কাৰণে সুন্দৰ কাপোৰ পিন্ধা, ভগৱানে কোৱা নাই মোৰ কাৰণে ভাল খাদ্য আনা, কৈছে জানো? সেইটোৱে সেইটো ঠিক আছে। বাৰু হ'ব, ভাল লাগিল হা, কেতিয়াবা আকৌ লগ পাম হা। হয় হ'ব ৰাতিপুৱাই দুপৰীয়া হয় মানে গৰু চাব আহোঁ। গৰু এটা গৰু পুহিছে, ঠিক আছে হ'ব, এনেকৈ কৰক। শুনক, গৰু বা ছাগলী আপোনাৰ এইফালেতো ৰাখা জেগা ধুনীয়া জেগা আছে নাই, ছাগলী পোহক, গৰু পোহক, নালাগে আহিব। আৰু মই কওঁ শুনক, মানুহে কষ্ট কৰিব লাগিব, ইনকাম কৰিলেহে আজিকালি ফল পায়। আপুনি কান্দিছে, নাকান্দিব। এই কষ্ট কৰিব লাগিব, তেতিয়াহে আমি নহ'লে পাৰিম। ঠিক আছে একদম হা, ঠিক আছে হ'ব।